বকত আধুনিক পদ্ধতিৰে আয়ুৰ্বেদিক চিকিৎসা সেৱা অব্যাহত জনপ্ৰিয়তা অৰ্জন কৰিছে সাহল্লা শেখে। কামৰূপৰ বকত স্থাপন কৰা বকো আয়ুৰ্বেদিক চেণ্টাৰত প্ৰতিদিনে চলিছে আধুনিক পদ্ধতিৰে আয়ুৰ্বেদিক চিকিৎসা। চেণ্টাৰটোৰ পৰিচালক সাহল্লা শেখে জনোৱা মতে বকত বিজয় আয়ুৰ্বেদ প্ৰাইভেট লিমিটেড নামৰ আয়ুৰ্বেদিক চিকিৎসা কেন্দ্ৰৰ তত্বাৱধানত পৰিচালিত চিকিৎসা কেন্দ্ৰটোত অতি নিম্নমানৰ খৰচত উন্নত চিকিৎসা কৰাৰ উপৰিও ঔষধ পাতি যোগান ধৰা হয়। ইয়াৰ উপৰিও এই কেন্দ্ৰটোৰ জৰিয়তে নিবনুৱা কৰ্ম সংস্থাপন দিয়া হয়। ইফালে কেন্দ্ৰটোত প্ৰতিদিনে ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। কেন্দ্ৰটোৰ পৰিচালকে এইদৰে কয়। নমস্কাৰ, মোৰ নাম সাহল্লা শেখ আৰু আমি যে ইয়াতে আয়ুৰ্বেদিক চেণ্টাৰটো পাতিছোঁ প্ৰায় আজি 5 বছৰমান হ'ল। আৰু ইয়াতে যিখিনি নন ট্ৰিবল বেমাৰ যেনে হাই প্ৰেছাৰ, ডায়েবেটিছ, পুৰণা বিষ, এই বেমাৰবিলাক আমি কম দিনৰ ভিতৰত কম টকাত আমি ধুনীয়াকৈ চিকিৎসা দি আছোঁ আৰু বহুত মানুহ ভাল পাইছে। তাৰ লগতে আয়ুৰ্বেদিক বস্তুখিনি আমি আয়ুৰ্বেদিক চিষ্টেমটো কি চিষ্টেম, কেনেকৈ মানুহ চলিব লাগে, কেনেকৈ খাব লাগে, এই নলেজটো আমি সপ্তাহত গাঁৱত যায় মানে গাঁৱত গৈ ধুনীয়াকৈ মানুহবিলাক ফুৰি কৰাই ধুনীয়াকৈ আমি নলেজ দি আছোঁ, যাতে ভৱিষ্যতে হাই প্ৰেছাৰ বা ডায়েবেটিছৰ বেমাৰ কেতিয়াও আহিব নোৱাৰে। আৰু যদি আহি আছে, ভুগি আছে এই বেমাৰত, তেতিয়াহ'লে আমাৰ ইয়াতে কম টকাতে, বহুত কম টকাতে, বেলেগ জেগাত যদি 2 লাখ 3 লাখ টকা যায়, মানে পুৰণা এটা বিষৰ বেমাৰী আমাৰ ইয়াতে 2000-3000 টকাত ভাল হৈ যায়। আৰু বহুত মানুহ ভাল পাই আছে, মানে এসপ্তাহ, 10 দিন, 20 দিন, 30 দিনত হাই প্ৰেছাৰ কমপ্লিট নৰ্মেল কৰি দি আছোঁ আমি। ডায়েবেটিছৰ মানে ধুনীয়াকৈ যিবিলাক মানুহ ইনচুলিন মাৰা নাই, এইবিলাকতো কমপ্লিট ভাল কৰি দি আছোঁ। গতিকে সকলো মানুহবিলাকে ইয়াতে আহিব আৰু যিবিলাক মানুহ পুৰণা বেমাৰত ভুগি আছে, পুৰণা বিষৰ, নাৰ্ভৰ, গেষ্ট্ৰিক লিভাৰ, ফেটি লিভাৰ, যিকোনো মানে সমস্যা ইয়াতে আহিলে ভাল এটা সুপৰামৰ্শ হেৰিব। শুনি আছোঁ আপোনালোকৰ কোম্পানীত আহিলে কৰ্ম সংস্থাপন পায়, কেনেকৈ হয়? যিবিলাক আজি ধৰি লওক যিবিলাক শিক্ষিত নিবনুৱা আছে, মানে শিক্ষা লৈ ঘৰত বহি আছে, সেইবিলাক আমি এটা ভাল এটা ইয়াতে কৰ্ম সংস্থাপন দি আছোঁ। আমাৰ আয়ুৰ্বেদত কাম কৰিব পাৰে, ইয়াৰ পৰা ভাল চেলাৰী ল'ব পাৰে বা এটা ভাল বিজনেছত সোমাব পাৰে ইয়াতে। নমস্কাৰ, মোৰ নাম অঞ্জনা বেগম। আপোনাৰ কি হাই প্ৰেছাৰ আছে? মোৰ হাই প্ৰেছাৰ আছে। ইয়াতে আহি আপুনি ভাল পাইছে? হয়, মই ইয়াতে আহি কিনে হাই প্ৰেছাৰটো ভাল পাইছোঁ। তাৰপিছত মই আগত বহুতখিনি প্ৰেছাৰ 180 আছিল, সেনেকৈ আছিল। তাৰপিছত ইয়াত চিকিৎসা ল'বৰ পৰা মই বহুতখিনি আৰোগ্য পাইছোঁ মানে সম্পূৰ্ণ নৰ্মেল। মোৰ এতিয়া বৰ্তমান, মোৰ মাৰ আছিল ডায়েবেটিছ, এতিয়া আগতে আছিল 450, এতিয়া বৰ্তমান 86 হৈছে।